2019 চনৰ 11 ডিচেম্বৰ তাৰিখে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰখনে আচলতে অসমীয়া জাতি আৰু অসমীয়া জাতীয়তাবাদৰ ওপৰত দুটা ডাঙৰ কোব মাৰিছিলে আৰু সেই কোব দুটা হৈছে প্ৰথমটোৱে হৈছে যে সমগ্ৰ ভাৰততে যি কা বলবৎ কৰিছিলে সেই কা অসমতো বলবৎ কৰিবলৈ সেইদিনাখনে সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল যে ব্ৰিটিছৰ দিনতে অসমক সুৰক্ষিত কৰিবৰ কাৰণে যি বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন 1873 সেই আইনখন অসমত কাৰ্যকৰী হোৱা নাছিল যদিও সেইখন বলবৎ হৈ আছিলে সেই আইনখন সেইদিনা আচলতে অসমৰ পৰা উঠাই দিয়া হৈছিলে। এই দুই ধৰণে আচলতে বিজেপি চৰকাৰখনে অসম আচলতে বিদেশীৰ চৰণীয়া পথাৰ কৰিবৰ কাৰণে যি চেষ্টা কৰিছিলে তাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দীৰ্ঘ সময়ৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ আৰু শেহতীয়াকৈ আমি এটা কথা দেখিব পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ অধীনত যিসকল মুছলমান লোক আছে তেওঁলোকৰ ন্যায়াধিকৰণৰ ওচৰত থকা তেওঁলোকৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে DC আৰু SP সকললৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। গতিকে আমি এই কথাটোৰ জৰিয়তে এটা কথা আচলতে নিশ্চিত হৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে অসমীয়া জাতিটোৰ বিৰুদ্ধাচৰণ কৰিছে আৰু তেখেতে অসমীয়া জাতিটোৰ আচলতে শত্ৰু আচৰণ কৰিছে আৰু আমি এটা কথা অনুভৱ কৰোঁ যে যিগৰাকী প্ৰধানমন্ত্ৰীয়ে অসমক বা উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষীৰ ঠাই বুলি কয়, যিগৰাকী প্ৰধানমন্ত্ৰীয়ে অসমৰ জাতীয় উৎসৱ বিহু চাই আনন্দত আপ্লুত হয়, যিগৰাকী প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচাখন লৈ অসমীয়া জাতীয়তাবাদক সন্মান জনাওঁ বুলি কয়, সেইগৰাকী প্ৰধানমন্ত্ৰী থকাৰ সময়ত আৰু আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰো প্ৰধানমন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক থকাৰ সময়ত অসমক কাৰ পৰা আচলতে আঁতৰাই ৰাখিবৰ কাৰণে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে বা তেওঁ সদিচ্ছাৰ অভাৱ, এই কথাটো কিন্তু ইতিহাসত লিখা থাকিব। আমি দেখিছোঁ যে আমি যদি ইতিহাস পঢ়িয়াই চাওঁ যে যি দলৰে চৰকাৰ নহওক লাগিলে যিসকল ব্যক্তিয়ে কিন্তু জাতিটোৰ কাৰণে কাম কৰিছে সেইসকলক সদায় ইতিহাসে মনত ৰাখিছে। আমি যদি গোপীনাথ বৰদলৈক চাওঁ, ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া, যে 1946 চনত যেতিয়া গ্ৰুপিঙৰ জৰিয়তে অসমক বংগৰ লগত চামিল কৰিবলৈ বিচৰা হৈছিলে, কংগ্ৰেছে সেই প্ৰস্তাৱত সমৰ্থন জনাইছিলে, তেতিয়া কিন্তু গোপীনাথ বৰদলৈয়ে অসমীয়া মানুহৰ পক্ষত থিয় দি সেই গ্ৰুপিঙৰ বিৰোধিতা কৰিছিলে। আৰু আজিৰ তাৰিখত কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেত এজন সৰ্বজন গৃহীত নেতা বুলি তেওঁ নিজে জাহিৰ কৰি ফুৰে, কিন্তু তেওঁ কিন্তু দিল্লীৰ আওলাৰ সন্মুখত তেওঁ সেই কথাষাৰ ক'বলৈ সাহস কৰিব পৰা নাই। ই আমাৰ জাতিটোৰ বাবে আচলতে অত্যন্ত এটা দুৰ্ভাগ্যজনক কথা। আৰু যিটো ইনাৰ লাইন পাৰ্মিটৰ কথা কৈছে, আজি আমি দেখিছোঁ যে অসমখনৰ যদি আটাইতকৈ ডাঙৰ সমস্যা আজি কি বুলি সোধা হয়, নিশ্চিতভাৱে বিদেশী আৰু বহিৰাগতৰ সমস্যা 1 নম্বৰ সমস্যা হৈ আছে। গতিকে এই সমস্যা সমাধানৰ কাৰণে কিন্তু চৰকাৰৰ ওচৰত কোনো ধৰণৰ বাস্তৱসন্মত ব্যৱস্থা নাই। তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ মানুহ খেদি পঠিয়াইছে, ক'ৰবাত উচ্ছেদ কৰি নি আন ক'ৰবাত সংস্থাপিত কৰিছে। এই ধৰণৰ কাৰ্যবিলাকৰ দ্বাৰা কেতিয়াও কিন্তু জাতি এটা সুৰক্ষিত নহয়। গতিকে জাতিটো সুৰক্ষিত কৰিবলৈ হ'লে ভূমিৰ অধিকাৰ লাগিব, জাতিটো সুৰক্ষিত কৰিবলৈ হ'লে ৰাজনৈতিক অধিকাৰ লাগিব আৰু ভূমিৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ কিন্তু দিব পাৰিব কেৱল ইনাৰ লাইন পাৰ্মিটেহে। গতিকে যিখন আইন আমাৰ ইয়াত প্ৰৱৰ্তন হৈ আছিলে সেই আইনখন উঠাই দিয়া হ'ল, অসম চৰকাৰে টু শব্দ এটা নক'লে, এইটো আচলতে অত্যন্ত দুৰ্ভাগ্যজনক কথা। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰি অসমীয়া জাতিটোক অসমত যাতে দীৰ্ঘদিনৰ কাৰণে মূৰ তুলি থিয় দি থাকিব পাৰে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। অসমলৈ অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজন আৰু বহিৰাগতৰ আগ্ৰাসনে অসমৰ জনসাংখ্যিক গাঁথনি সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে, যাৰ ফলত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে। অসমীয়া ভাষা, অসমীয়া সাহিত্য সংস্কৃতিলৈ ভীষণ সংকট নামি আহিছে। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰা অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ দাবী জনাই আহিছোঁ আৰু এই দাবীটো যে ন্যায্য দাবী, এই কথা ইতিমধ্যে প্ৰাসংগিক হৈ পৰিছে। কাৰণ যেতিয়া ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰে কা প্ৰযোজ্য কৰিলে, তেতিয়া যিসমূহ ৰাজ্যত ইনাৰ লাইন পাৰ্মিট আছে সেই ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহত কা প্ৰযোজ্য নহয় বুলি ইতিমধ্যে ঘোষিত হৈছে আৰু সকলোৱে জানে। গতিকে ব্ৰিটিছে যেতিয়া অসম শাসন কৰিছিলে, ভাৰতবৰ্ষ ব্ৰিটিছে যেতিয়া শাসন কৰিছিলে, অসমৰ কেইখনমান জিলাত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিছিলে তেতিয়াই। কাৰণ তাত যিসমূহ আমাৰ জনসংখ্যা আছিলে, জনসাধাৰণ আছিলে, যিসমূহ জনসাধাৰণে সুৰক্ষিত কৰিব পৰাকৈ জনসাধাৰণ আছিলে তেনেধৰণে সুৰক্ষিত কৰিছিলে। বিশেষকৈ আমাৰ অবিভক্ত যোৰহাট হওক, ডিব্ৰুগড় হওক, লখিমপুৰ হওক, গোৱালপাৰা হওক আৰু তেতিয়াৰ নগাপাহাৰ বৰ্তমান নগালেণ্ড ৰাজ্য, তেতিয়াৰ লোচাই বৰ্তমান মিজোৰাম ৰাজ্য, ঠিক একেদৰে তেতিয়াৰ নেফা বৰ্তমান অৰুণাচল প্ৰদেশ, এইসমূহ ৰাজ্যত তেতিয়া ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিছিলে। কিন্তু যেতিয়া ৰাজ্যসমূহ পৃথক হৈ গ'ল, অৰুণাচল প্ৰদেশ হ'ল, মিজোৰাম হ'ল, ঠিক তেনেকৈ নগালেণ্ড হ'ল, সেই ৰাজ্যসমূহত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থাকিলে আৰু কা প্ৰযোজ্য কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অবৈধভাৱে অসমৰ যিকেইখন ৰাজ্যত ইনাৰ লাইন পাৰ্মিট আছিলে সেইকেইখন কৰ্তন কৰি তেওঁলোকে ইয়াত কা প্ৰযোজ্য কৰিলে।
যাৰ ফলত আজি অসমীয়া জাতিক আঘাত আনিছে, অসমীয়া জাতিলৈ ভাবুকি আহিছে। সেইকাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই দাবীটো যে এটা ন্যায্য দাবী, এই দাবীটো যে এটা সাংবিধানিক ৰক্ষা কৱচ, এই কথাখিনি ইতিমধ্যে অসমৰ ৰাইজে অনুভৱ কৰিছে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই দাবী প্ৰতিষ্ঠাৰ কাৰণে ৰাজপথৰ আন্দোলনৰ লগতে আমি ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয়তো প্ৰতিবাদ কৰিছোঁ, গোচৰ তৰিছোঁ, যাতে সোনকালে আমি ইনাৰলেণ্ড পাৰ্মিট পাওঁ। তাৰ সমান্তৰালকৈ আপোনালোকে জানেই যে আমাৰ অসম আন্দোলনৰ ফলশ্ৰুতিত এখন অসম চুক্তি হৈছিলে। অসম চুক্তিত কি আছিলে যে 1971 চনৰ 25 মাৰ্চৰ পাছত যিসকল আহিছে অবৈধ বিদেশী, তেওঁলোকক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে। গতিকে বিদেশী বহিষ্কাৰ হোৱা আন্দোলনৰ ফলশ্ৰুতিত আমি যিটো পাইছিলোঁ, এতিয়া বৰ্তমান কেন্দ্ৰীয় চৰকাৰখনে এইখিনি নৎসাত কৰি তেওঁলোকে কা প্ৰযোজ্য কৰিলে, কা গৃহীত কৰিলে, যাৰ ফলত বৰ্তমান সময়ত আমাৰ যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে যিসকল অমুছলমান আছে 2014 চনৰ 31 মাৰ্চলৈকে ডিচেম্বৰলৈকে যিসমূহ আহিছে, এইসকলক যাতে নাগৰিকত্ব প্ৰদান কৰিব লাগে, তাৰ কাৰণে তেওঁ নিৰ্দেশনা জাৰি কৰিছে। আৰু যাৰ ফলত এতিয়া সেই অবৈধ বিদেশীসকলে নাগৰিকত্ব পাইছে। গতিকে এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰি আজি সমগ্ৰ অসমত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। বিশেষকৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ অহা অসমত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তনৰ দাবী আৰু অসমত যি 2014 চনৰ 31 ডিচেম্বৰলৈকে অমুছলমান লোকসকলক যাতে তেওঁলোকে যি নাগৰিকত্ব প্ৰদান কৰিবলৈ লৈছে, এই কাৰ্যৰ প্ৰতিবাদ কৰি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়েও যোৰহাটৰ আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদ কৰিছোঁ। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা, যেতিয়ালৈকে চৰকাৰে এই দাবীসমূহ মানি নলয়, তেতিয়ালৈকে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ অব্যাহত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।